ক'ত হেৰাই গৈছে মানৱতা? ফুটা টিনৰ ঘৰত বৰষুণ দিলে থাকিব লাগে বহি। নাই বিজুলী, নাই অৰুণোদয়। সন্ধিয়া হ'লেই সন্তানক সাৱটি বিচনাত শুই পৰে মাতৃ। পুৱা উঠি বহে বিচনাত। জীৱশ্ৰেষ্ঠ মানৱ। এনে মানৱৰ চকুৰ সন্মুখত দুৰ্ভগীয়া পৰিয়ালে জীৱন ধাৰণৰ যন্ত্ৰণাত ছটফটাই থাকিবলগীয়া হোৱাৰ পাছতো অকণমান সহায়ৰ বাবে আগবাঢ়ি নোযোৱাটো শ্ৰেষ্ঠতাৰ ওপৰত প্ৰশ্ন নাজাগেনে? তাকেই আজিৰ এই প্ৰতিবেদনত দেখুৱাব বিচৰা হৈছে। দৰঙৰ চিপাঝাৰ উন্নয়ন খণ্ডৰ চেঙেলীয়াজাৰ গাঁও পঞ্চায়তৰ বাঘমৰা গাঁৱৰ অতিকৈ দৰিদ্ৰ এটি পৰিয়াল। পৰিয়ালটোৰ জীৱিকাৰ এক সম্বল টফাজুল হক প্ৰায় ৬ বছৰ আগতেই অকাল মৃত্যু হোৱাত বিধৱা পত্নী ইয়াজুন বেগমৰ মূৰত গোটেই সৰগখন ভাগি পৰে। স্বামীৰ মৃত্যুৰ পিছত চকুৱে ধুঁৱলি কলি দেখিবলৈ লোৱা ইয়াজুন বেগমে ২ সন্তানক কিদৰে খুৱাই জীয়াই ৰাখিব, চলিব কিদৰে তাৰ চিন্তাই দিগ্ভ্ৰান্ত কৰি তোলে। দিশহীন নৌকাৰ দৰে হৈ পৰা বিধৱা ইয়াজুন বেগমে মনত সাহস গোটাই দিন হাজিৰা কৰি ভিক্ষা মাগি ২ সন্তানক কিবা কৰি জীয়াই ৰখাৰ সময়ত আনুষংগিক অসুবিধাই অসহ্য যন্ত্ৰণাত ভোগাইছে। চৰকাৰে যি সময়ত BPL পৰিয়ালৰ ঘৰে ঘৰে বিনামূলীয়া বিদ্যুৎ যোগান ধৰিছে, সেই সময়ত বিভুক্ষ পৰিয়ালটোৰ ঘৰত নাই বিদ্যুৎ সংযোগ। ঘৰৰ বেৰত বেয়া মিটাৰ এটা ওলমি আছে যদিও নাই বিদ্যুৎ সংযোগ তাৰ, যাৰ বাবে সন্ধিয়া হ'লেই মাতৃগৰাকীয়ে ২ সন্তানক বুকুত সাৱটি বিচনাত শুই পৰে। গৰমত অসহ্য যন্ত্ৰণাত নিশা নাহে টোপনি। পঢ়ি থকা ২ সন্তানে নিশা পোহৰৰ বাবে পঢ়িব নোৱাৰি পুৱা হ'লেই বিচনাত বহে। আশ্চৰ্যজনক কথা যে এনে এগৰাকী ভিক্ষা মাগি পেট পৰ্বতাই থকা বিধৱা ইয়াজুন বেগমে নাপায় অৰুণোদয় আঁচনি। যিখন আঁচনিৰ যোগ্য হিতাধিকাৰী হিচাপে প্ৰথমতেই লাগে থাকিব, কিন্তু আশ্চৰ্যজনকভাৱে এনে লোক বঞ্চিত হোৱাৰ বিপৰীতে আভ্যন্ত পৰিয়ালৰ হিতাধিকাৰীহে লাভ কৰাৰ উঠিছে অভিযোগ। পৰিতাপৰ কথা যে উল্লেখিত দৰিদ্ৰ পৰিয়ালটোৰ ঘৰৰ চোতালৰ একাষে বৈ আছে লেতেৰা পানী, যাৰ দুৰ্গন্ধই পৰিয়ালটোলৈ বেমাৰৰ আশংকা কঢ়িয়াই আনিছে। তথাপিও কোনো জীৱশ্ৰেষ্ঠৰ পৰা নাই চকুত। আনহাতে যিটো গৃহত বাস কৰে সেইটো বহু বছৰ আগতে ইয়াজুন বেগমৰ শাহুৱেক ইন্দিৰা আৱাস গৃহত লাভ কৰিছিল। বহু বছৰ হোৱাৰ হেতুকে মামৰ লাগি টিনবোৰ ফুটি যোৱাত বৰষুণ দিলে থাকিব লাগে এচুকত বহি। উৱলি যাবলৈ ধৰিছে ঘৰটো। পঞ্চায়তখনৰ পকীঘৰ থকা আগতে চৰকাৰী গৃহ লাভ কৰা লোকক পুনৰ চৰকাৰী গৃহ দিয়াৰ যি সময়ত প্ৰতিযোগিতা চলাৰ অভিযোগ উত্থাপিত হৈছে, তেনে সময়ত ইয়াজুন বেগমে কি দুখৰ বাবে চৰকাৰী গৃহ এটা নাপায়, ই নুবুজা সাঁথৰ। ঘৰটোত ৰন্ধা বঢ়াৰ লগতে ছাগলীও বান্ধে। সন্তান দুটাই গা পা ধুবলৈ পানীৰ বাবে হাহাকাৰ কৰে যদিও নাই এটি নলীনাদ। বিধৱা মাতৃগৰাকী কিমান সহিব জীৱন যন্ত্ৰণা, কিন্তু ২ সন্তানৰ মুখৰ ফালে চাই নীৰৱে চকুলো মুচি সকলো যায় সহ্য কৰি। কোনে চিন্তা কৰিব এই দুৰ্ভগীয়া পৰিয়ালটোৰ কথা? কোনে কৰিব অকণমান সহায়? মানৱতা বোলা কথাষাৰি জীৱশ্ৰেষ্ঠৰ মানৱৰ পৰা হেৰাই গ'ল নেকি? চৰকাৰ প্ৰশাসনৰ দৃষ্টিত পৰিবনে? মুখ্যমন্ত্ৰীলৈ অৰুণোদয় দিয়াৰ বাবে প্ৰাৰ্থনা ইয়াজুন বেগমৰ। নিউজ ডেস্ক AIN লাইভ। মিছ ইয়াজুন বেগম, গাঁওখন কি? বাঘমাৰা, পঞ্চায়তখন কি পৰে? চেঙেলীয়া। চেঙেলীয়াজাৰ। হয়। আপোনাৰ স্বামী আছে নে নাই? নাই, ঢুকাইছে। মৃত্যু হৈছে? ঢুকাইছে কেতিয়া মৃত্যু হৈছে? এই মে' 6 তাৰিখে। কেইবছৰ হ'ল? 6 বছৰ চলি 6 আছে। বছৰ। কি বেমাৰ হৈছে? জ্বৰ আৰু হাগা বমি। আচ্ছা, আপুনি আৰু আপোনাৰ ঘৰত কেইটা আছে পৰিয়াল? 3জন আছোঁ। 3জন আছে। কোন কোন আছে? এই মাইনা এজন, বাবু এজন, মই। এতিয়া আপুনি এই ঘৰটো আপোনাৰ ঘৰ আছিল নে আপুনি আকৌ জৰাজীৰ্ণ ঘৰ? নাই, এইটো চৰকাৰী ঘৰ যিটো জৰাজীৰ্ণ হৈ গৈছে, এইটো ঘৰটো কোনে পাইছে? এইটো হয় মোৰ শাহুৰ নামত পাইছিল। এতিয়া ঘৰটো টিং চিং ফুটা ইমান মামৰ ঘৰত টিং, আপুনি বৰষুণ দিলে কেনেকৈ থাকে? এই কোণা এটাত বহি থাকোঁ। কোনাটো বহি থাকে। ল'ৰা ছোৱালীখনে পঢ়াৰ ক্ষেত্ৰত? নাই, পঢ়িব নোৱাৰে। ৰাতিপুৱা পঢ়ে, ৰাতিটো পঢ়িব নাপায়। আপুনি লাইনৰ সেইটো কাৰণটো এটা মিটাৰ দেখা পালোঁ, মিটাৰটো কাটি দিছে নেকি? মিটাৰটো এই বেয়া মিটাৰ দিছে, বেয়া মিটাৰ দিয়াৰ কাৰণে কাটি দিছে। বেয়া মিটাৰ কাটি দিছে। হয়। এতিয়া কাৰণটো দিয়া নাই? নাই, ৰাতি কেইবছৰ কাৰণটো? আজি হ'ল 4 বছৰমান। 4 বছৰ কাৰণটো দিয়া নাই? নাই, 4 আপুনি বছৰ ৰাতি নিশা কেনেকৈ থাকে? আন্ধাৰ মুন্ধাৰ থাকোঁ। আন্ধাৰ মুন্ধাৰ থাকে? হয়, ভাত খাব। কেৰাচিন পাই নাপায়? হা? কেৰাচিন পাই নাপায়? নাই, নাই, কেৰাচিন নাই? নাই, নাপায় একো নাই, আজিকালি? একো নাই। ৰাতি আন্ধাৰ মুন্ধাৰ থাকে? নাই, মোবাইলতো আপোনাৰ ল'ৰা ছোৱালী কেনেকৈ পঢ়ে? ৰাতি সোমাই থকা সেনেকে। ৰাতিটো সোমাই থাকে? ৰাতিপুৱা হ'লে পঢ়ে ৰাতিপুৱা পঢ়ে? আৰু ভাটিবেলা স্কুলৰ পৰা আহি পঢ়ে। আপুনি কি কৰি খায়? মই হাজিৰা ঠিকা কৰি খাওঁ। হাজিৰা কৰিব? দিনত ওলাওঁ, হয়। গধূলি আহোঁ। এতিয়া আপুনি আপোনাৰ ছোৱালীটো কোন শ্ৰেণীত পঢ়ে? 8ত পঢ়ে। ল'ৰাটো কোন শ্ৰেণীত পঢ়ে? দ্বিতীয় পঢ়ে। আপুনি পঢ়ে আছে? পঢ়ে আছে। আপুনি খৰচটো কেনেকৈ ওলায়? এই হাজিৰা ঠিকা কৰি ওলাওঁ। হাজিৰা থাকিব লাগিব? হয়। আপুনি সদায় হাজিৰা পায়নে? হাজিৰা সদায় নাপায়, 2-1 দিনৰ ভিতৰত আকৌ সেনেকৈ পায়, সদায় মানে নাপায়। খাৱাৰ হাতত কিবা অসুবিধা পৰে নেকি?
পায় তেল তেল নাপাওঁ নিমখ নাপাওঁ খালি আজি দাইল নাপালে পাওঁ অসুবিধা হয় আজি নাপালে অসুবিধা হয় আচ্ছা, ল'ৰা ছোৱালী এতিয়া খাৱাৰ পঢ়া শুনা কষ্ট পাইছে নেকি পাইছেতো আকৌ এতিয়া লাইন চাইন নহ'লে কোনোবাই কিবা সহায় সাহাৰ্য কৰিছে নেকি সাহাৰ্য কোনে কৰিব কোনে নকৰে নহয় এতিয়া এই বৰষুণ দিয়ে বৰষুণ দিছে খিৰিকীখন ফুটা ল'ৰা বহুত ছোৱালী তাত শুই থাকে হয় কিন্তু আপুনি কেনেকৈ থাকে এই ফুটা টিঙত ল'ৰা ছোৱালী কেনেকৈ থাকে কি কৰে এই এটা কোণাত বহি থাকোঁ আৰু শুই থাকে। আপুনি পেচাব কৰাটো আপোনাৰ চোতালৰ মাজতে হয় এতিয়া পেচাব কৰে হয় ঢুকুনা বেৰা হয় আপুনি লেট্ৰিন পাইছে নহয় লেট্ৰিন পাইছোঁ ভাঙা লেট্ৰিন ভাংছে এতিয়া তাৰপিছত আপুনি চাউল চাউল কেইটা পাইছে নাপায় চাউল কেতিয়াবা উনিওতে আপুনি নাপাওঁ অৰুণোদয় পাইছিলে নাই 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 একেবাৰে নাই অৰুণোদয় পোৱা নাই নাই আপুনি বিধৱা আৰু আপোনাৰ একোৱে নাই মগনীয়া পিছতো আপুনি অৰুণোদয় পোৱা নাই 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 একো নাই মানে মুখ্যমন্ত্ৰী কিবা ক'ব নেকি অৰুণোদয় ক্ষেত্ৰত অৰুণোদয় লাগে নালাগে কিবা ক'ব নেকি অৰুণোদয় পানীটো লাগে অৰুণোদয় পানী লাগে নহয় জানো হয় আপুনি অৰুণোদয় নাপায় এতিয়া নাপায় আপোনাৰ চোতালৰ মাজেৰে এসোপা পানী যায় এই পুৰাণ বস্তিৰ পানী যায় আচ্ছা এই এই চোতালৰ মাজেৰে পানী যায় আপোনাৰ ব্যক্তিগত স্থলৰ মাজেৰে পানী যায় হয় এই পানীখিনি ভাল নে বেয়া বেয়া পানী বেয়া পানী আহে হয় গা ধোৱা এই পেচাব কৰা পানী লেট্ৰিনৰ আহে সেইবিলাক পানী আপুনি চোতালৰ মাজেদি যায় হয় এতিয়া আপুনি এনে চৰকাৰৰ ফালৰ পৰা উন্নত ধৰণৰ কিবা সাহায্য পাইছে নে নাই এই চাউলকেইটাক বাদে বেলেগ একো নাপাওঁ চাউল যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996